Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম অনুপাত আৰু সমানুপাত চেপ্টাৰৰ অনুশীলনী 11 এৰ আগৰ ভিডিঅ'ত মই 1 ৰ পৰা 3 লৈকে আলোচনা কৰিছো। আজি আলোচনা কৰিম 4 নম্বৰ কোৱেশ্চনৰ গণিতখিনি। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে হেকলে লাইক কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। 4 নম্বৰ কোৱেশ্চনটো চোৱা। তলৰ অনুপাতবোৰৰ প্ৰতিটোৰে দুটাকৈ সমতুল্য অনুপাত উলিওৱা। ঠিক আছে, সমতুল্য কি বস্তু এইখিনি আগত জানিব লাগিব। মই লিখি লৈছো তলৰ অনুপাত বোৰৰ প্ৰতিটোৰে দুটাকৈ সমতুল্য অনুপাত উলিওৱা। ঠিক আছে, তো এতিয়া চোৱা 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 2:5। তো ইয়াতে সমতুল্য অনুপাত কি, সাপোজ ধৰি লোৱা 2 দিয়া আছে, ইয়াৰ সমতুল্য যিমান ল'ব 2 লগত কি 2 এৰে পূৰণ কৰে কিমান হ'ব 4, তাৰ পিছত আৰু 3 এৰে পূৰণ কৰা 2 3 গুণ 6 আৰু 4 এৰে পূৰণ 2 4 গুণ 8। তো 2 ৰ সমতুল্য হ'ব এনেকুৱা। ঠিক আছে, এতিয়া এনেকুৱা নহব যে 2 ৰ পিছত 3 হল, নহব। ঠিক আছে, কেনেকৈ হ'ব তাৰ মানে 2 ৰ লগত প্ৰথমত 2 এৰে পূৰণ, আকৌ 2 ৰ লগত 3 এৰে পূৰণ, আকৌ 2 ৰ লগত 4 এৰে পূৰণ, আকৌ 2 ৰ লগত 5 এৰে পূৰণ, 2 ৰ লগত 2 এৰে পূৰণ 4 হ'ব, 6 হ'ব, 8 হ'ব, 10 হ'ব, এইবিলাক। ঠিক আছে, এইবিলাক হল সমতুল্য ভগ্নাংশ। তাৰ পিছত এটোতো সমতুল্য অনুপাত বুলি কৈছে, তো অনুপাতত এনেকৈ ওলাম। তো এতিয়া 1 নম্বৰটো দিয়া আছে 2:5 দিয়া আছে। তো এইটো এনেকৈ হ'ব সলিউশন দিয়া আছে, এইটো 2:5 যেটো 2/5, ইয়াৰ সমতুল্য অনুপাতটো কি হ'ব, দুটা সমতুল্য অনুপাত ওলাব দিছে। তো প্ৰথমত এইটোৰ কাৰণে কি কৰিম 2 পূৰণ 2, তাৰ পিছত ওপৰত যদি 2 এৰে পূৰণ হয় তলতো কি হ'ব 5 2 এৰে পূৰণ হ'ব। তো এতিয়া কি হ'ব 4/10, এইটো এটা হল। তাৰ পিছত আকৌ কি কৰিম 2 এটো ইয়াতে তো 2 পূৰণ 3, একবাৰ 2 এৰে পূৰণ দিছে, এতিয়া আকৌ 3 এৰে পূৰণ দিম। তো ওপৰত যদি 3 এৰে দিছো তলতো 3 এৰে দিম। 2 3 গুণ কিমান 6 আৰু 3 5 গুণ 15। ঠিক আছে, তো এতেকে আমি লিখিম এই দুটা হল ইয়াৰ অনুপাত। এতেকে লিখিম যে 2:5 ৰ সমতুল্য অনুপাত হল, এতিয়া কি হ'ব 4:10,6:15, এই দুটা। ঠিক আছে, বুজি পাইছো কেনেকৈ হল। প্ৰথমত 2 এৰে পূৰণ দিছো, তাৰ পিছত 3 এৰে, যদি কয় 3টা তেনেহলে 4 এৰে পূৰণ, যদি কয় 5টা তেনেহলে আৰু এটা বঢ়াই দিম। ঠিক আছে, যিমান ক'ব সিমানেই এক এক কৰি বঢ়াই দিম। তো এইটো 1 নম্বৰটো হল। এতিয়া চোৱা 2 নম্বৰটো। 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে 16:18, 16:18 সলিউশন। তো ইয়াৰো দুটা সমতুল্য অনুপাত উলিয়াব দিছে। তো প্ৰথমত 16/18। ঠিক আছে, তো ইয়াতে কি হ'ব 16 পূৰণ 2, 2 কিয় দিছো 1 কিয় দিয়া নাই, 1 ৰ লগত পূৰণ কৰিলে এইটোৱে হ'ব, সেইকাৰণে 1 দিয়া নাই, 1 ৰ ওপৰত হ'ব 2। তো ইয়াতে 18 পূৰণ 2 পূৰণ কৰিলে কিমান হ'ব 16ক দুবাৰ পূৰণ কৰিলে 32 আৰু 18ক দুবাৰ পূৰণ কৰিলে 36, এটা ওলাল। ঠিক আছে, আৰু এটা ওলাব হলে কি কৰিম 16 পূৰণ 3, 18 পূৰণ 3, 3 6 গুণ 18, 18ৰ 8 7ৰ 1, 3 1 গুণ 3 একে 4, 3 6 48 আৰু 3 8 গুণ 24, 24ৰ 4 7ৰ 2, 3 1 গুণ 3 8 2 5। তো এইটো হল। তো এতিয়া এই দুটা হল ইয়াৰ অনুপাত। এইটো এনেকৈ লিখিব পাৰো যে 32:36, আৰু এইটো লিখিব পাৰো 48:54, এই দুটা ওলাল অনুপাত। তো এতেকে লিখিম আমি 16:18 সমতুল্য
অনুপাত হ'ব বা হল কি হ'ব এইটো 32 অনুপাত 36, 48 অনুপাত 54 হৈ গ'ল কনসেপ্ট ক্লিয়াৰ এতিয়া বুজি পাইছো তাৰ পিছত চোৱা 3 নম্বৰটো দিয়া আছে 1 অনুপাত 11 এইটোৰ সমতুল্য অনুপাত উলিয়াব লাগে সলিউশন 1/11 দিয়া আছে এইটো ঠিক আছে তো এইটোৰ কাৰণে আমি অনুপাত উলাম কেনেকে 1 পূৰণ 2 11 পূৰণ 2 যদি ওপৰত 2 ৰে তলতো 2 ৰে হ'ব তেনেহলে পূৰণ কৰিলে কিমান হ'ব 2/22 হৈ গ'ল তো এইটো এনেকৈ লিখিব পাৰো 2 অনুপাত 22 ডাইৰেক্ট লিখি দিলো হৈ গ'ল তাৰ পিছত আৰু এটা কৰিম 1 পূৰণ 3 প্ৰথমত 2 ৰে দিছো তাৰ পিছত 3 ৰে দিছো তো 11 পূৰণ 3 তো ওপৰত 3 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 11 ৰ লগত 3 পূৰণ কৰিলে 3 11 33 তো এইটো অনুপাত লিখিব এনেকে 3 অনুপাত 33 তো ইয়াতে এনেকে লিখিম যে 1 অনুপাত 11 ৰ সমতুল্য অনুপাত হল 2:2 অনুপাত 22 আৰু 3 অনুপাত 33 এটো হল ইয়াৰ आंसर ঠিক আছে তাৰ পিছত চোৱা 4 নম্বৰ 14 অনুপাত 19 দিয়া আছে 4 নম্বৰ 14 অনুপাত 19 এইটোৰ একে সব একে তুমি এতিয়া মই কেৱল টুৰ লগত দিছো যেনিবা ধৰিলা এটো বেলেগকে কৰিম অলপ হা 14/19 দিয়া আছে ঠিক আছে তো ইয়াতে 14 ৰ লগত মই 3 দিছো ডাইৰেক্ট এতিয়া আৰু 2 দিয়া নাই এইটো হ'ব তোমাৰ ইচ্ছা যদি 2 ৰ পৰা আৰম্ভ কৰা 2 দিব পাৰো আৰু যদি কোৱা নহয় মই 3 দি আৰম্ভ কৰিম 3 ৰ পৰা দিব পাৰো 3 4 গুণ কিমান 12 12 ৰ 2 হাতৰ 1 3 ৰ 1 গুণ 3 আৰু একে 4 হৈ গল তাৰ পিছত 3 9 গুণ 27 27 ৰ 7 হাতৰ 2 3 ৰ 1 গুণ 3 আৰু 2 5 তো এইটো হল একটা এটো এনেকে লিখা 42 অনুপাত 57 এটা হল এতিয়া আৰু এটা চোৱা 14 3 ৰে দিছো এতিয়া আমি কি কৰিম 4 ৰে দিম তাৰ পিছত 19 পূৰণ 4 4 4 গুণ 16 16 ৰ 6 হাতৰ 1 4 ৰ 1 গুণ 4 একে 5 তাৰ পিছত এইটো 4 9 গুণ 36 36 ৰ 6 হাতৰ 3 4 ৰ 1 গুণ 4 আৰু 3 7 হৈ গল এটো এনেকে লিখিম 56 অনুপাত 76 আগত কৰিছো 2 ৰে আৰম্ভ কৰিছো এতিয়া 3 ৰে আৰম্ভ কৰিলো মানে কেতিয়া বাৰু কনফিউজন হ'ব পাৰে তোমালোকৰ সেই কাৰণে মই অলপ বেলেগকৈ দি দিলো যে 3 ৰে দিছিছো আৰু 4 ৰে দিছো 2 টো দিয়াই নাই এইটোও হ'ব ইয়াৰ সমতুল্য অনুপাত ঠিক আছে তো এতেকে লিখিম 14 অনুপাত 19 ৰ সমতুল্য অনুপাত হল 42 অনুপাত 57 আৰু 56 অনুপাত 76 ঠিক আছে তাৰ পিছত এটা আছে তোমালোকে এটো নিজে কৰিবা কাৰণ সহজ আছে 1 ৰ লগত 2 ৰে পূৰণ কৰা 200 হ'ব ইয়াতে 400 হ'ব আৰু এটা হ'ব 3 ৰে পূৰণ 300 ইয়াতে 600 এটো হ'ব ইয়াৰ অনুপাত ঠিক আছে এতিয়া চোৱা 5 নম্বৰটো কি দিয়া আছে তলৰ অনুপাতবোৰৰ মিশ্ৰ অনুপাতবোৰ নিৰ্ণয় কৰা ইয়াতে কি কৈছে এটা দিয়া আছে 2 অনুপাত 3 4 অনুপাত 7 9 অনুপাত 8 এই অনুপাতবোৰৰ মিশ্ৰ অনুপাত তো মিশ্ৰ অনুপাত কেনেকৈ ওলাবা হেতু আগত জানি লোৱা তো মিশ্ৰ অনুপাত হল ইয়াতে ডাইৰেক্ট কৰিয়ে বুজাই আছো এনেই বুজি পাবা বস্তুটো 1 নম্বৰ দিয়া আছে 2 অনুপাত 3, 4 অনুপাত 7, 9 অনুপাত 8 দিয়া আছে ঠিক আছে তো এতিয়া মিশ্ৰ অনুপাত কেনেকৈ ওলাবা তো সবৰে এইটো প্ৰথমটো এইটো হল রাইট সাইড এটো হল লেফট সাইড এইটোৰো লেফট সাইড লোৱা এইটোৰো লেফট সাইড লোৱা এইটোৰো লেফট সাইড লোৱা তাৰ মানে কি হ'ব এই 4 এই 2 4 and 9 ঠিক আছে এই তিনিটা পূৰণ হ'ব তাৰ পিছত অনুপাত দি 3 পূৰণ 7 পূৰণ 8 হ'ব কনসেপ্ট ক্লিয়াৰ এতিয়া তো ইয়াতে যদি এনেকে মই বুজাও সাপোজ ইয়াতে
ই দিয়া আছে 2/3 কমা 4/7 এটো তেনেকৈ থাকিব তাৰ পিছত 9/8 তো মই এইটোও বুজাব খুজি আছো যে মিশ্র অনুপাত কেনেকৈ হ'ব তো এইটো লব এইটো লব এইটো লব এইটো হৰ অনুপাতবোৰৰ এই লববোৰ পূৰণ হ'ব নাইবা এইটোৰ হৰ দি এইটো লবক কাটাকাটি কৰি লাষ্টত যিমান ওলাব সেইটো হ'ব ইয়াৰ মিশ্র অনুপাত তো এইটো এনেকৈ লিখিম ইয়াতে সলিউশন এইটো লিখিম 2/3 অনুপাতত আৰু এতিয়া নিলিখো ঠিক আছে অনুপাতত লাষ্টত কৰিম আৰু আছে 4/7 পূৰণ 9/8 হৰণ পূৰণ কৰি যিখিনি হৰ আৰু লব ওলাব তাৰ পিছত সেইখিনি হ'ব মিশ্র অনুপাত এতিয়া কাটাকাটি যায় নেকি যায় 2 এৰে 8ক যায় কেইবাৰ 4 বাৰ 4 4 কেনসেল ঠিক আছে তাৰ পিছত 3 9 এর লগত কিমান বাৰ যাব 3 বাৰ যাব এতিয়া তো আৰু না যায় ওপৰত কি থাকিল ইয়াতে 1 ইয়াতেও 1 ইয়াতেও 1 ইয়াতেও 1 তো এতিয়া এই হৰখিনি পূৰণ কৰা আৰু এই লবখিনি পূৰণ কৰা লবখিনি 1 ৰ 1 গুণ 1 1 3 গুণ 3 হৈ গল তাৰ পিছত হৰখিনি পূৰণ কৰা হৰখিনি কি 1 ৰ 1 গুণ 1 1 7 গুণ 7 তো এইটো পাইছো আমি ঠিক আছে তো এইটো হ'ব এটা অনুপাতত লিখি দিয়া 3/7 এতিয়া এই সংখ্যাখিনিৰ মিশ্র অনুপাত হল 3/7 ঠিক আছে কেনেকৈ কৰিলো বুজি পাইছো এইটো 2/3 আছিল 2/3 লিখিছো 4/7 আছিল পূৰণ দি ঠিক আছে গডাইখিনি কি কৰিব দিছে পূৰণ কৰিহে আমি অনুপাত মিশ্র কৰিব পাৰো হৈ গল এতিয়া আৰু দুই এটা কৰিলে এনি বুজি তাৰ পিছত চোৱা 2 নম্বৰটো 2 নম্বৰ দি আছে 11/14 11/14, 21/22 আৰু 16/10 দিয়া আছে ঠিক আছে এতিয়া সলিউশন তো 11/14, 21/22, 16/10 দিয়া আছে এইটো অনুপাতটো টাইম কি ভগ্নাংশত লিখিব পাৰো তো 11/14 মিশ্র কোৱাৰ লগে লগে কি কৰিবা পূৰণ হৈ যাব ঠিক আছে পূৰণ আৰু কি 21/22 পূৰণ 16/10 হৈ গল এতিয়া চোৱা কাটাকাটি 11/22 লগত কিমান বাৰ হৰণ যাব 2 বাৰ 11 লগত 1 বাৰ যাব এইটো হল তাৰ পিছত 7 এৰে 14ক 2 বাৰ যাব 7 এৰে 3 বাৰ হৈ গল তাৰ পিছত 2 16ক 8 বাৰ যাব ইয়াতে 1 বাৰ যাব আৰু আছে 2 ইয়াতে 1 বাৰ যাব 2 4 বাৰ যাব আৰু চোৱা যায় নেকি 4 10ৰ লগত না যায় 2 এৰে যাব 2 বাৰ যাব ইয়াতে 5 বাৰ যাব এতিয়া আৰু নাই এতিয়া আৰু না যায় তো এই ওপৰখিনি পূৰণ কৰি দিয়া ওপৰত কি 1 3 2 আছে 2 3 গুণ কিমান হ'ব 3 পূৰণ 2 আছে আৰু ওপৰত 1 ৰ 1 গুণ 1 5 আছে কেৱল ঠিক আছে 2 3 গুণ কিমান 6 ইয়াতে 5 তো এইটো অনুপাতত লিখা অনুপাতত কি হ'ব 6/5 হৈ যাব হৈ গল তো এতেকে কি 14 মই আগতটো লিখা নাই কিন্তু এটোত লিখি দিছো 11/14, 21/22 আৰু 16/10 মিশ্র অনুপাত হ'ব 6/5 ঠিক আছে এনেকৈ লিখিবা তোমালোক এতিয়া চোৱা 3 নম্বৰটো দিয়া আছে 10/9, 12/25 আৰু 15/21 ঠিক আছে সলিউশন এটারও ডাবল নিলিখো ডাইরেক্ট ইয়াতে লিখিম 10/9 পূরণ 12/25 পূরণ 15/21 ঠিক আছে তো প্রথমত সৰুকে কাটিম অলপ দুই এটা কাটি লও এটা 5এৰে 5 বাৰ যাব 5এৰে 3 বাৰ যাব এই 3টো 9 এর লগত 3 বাৰ যাব ইয়াতে 1 বাৰ যাব তো এইখিনি আগত এটা লাইনত লিখি লও বাকি থাকিল 10 পূরণ 12
পূরণ 1 আছে আর তলত আছে 3 পূরণ 5 পূরণ 21 আছে ঠিক আছে এটা ঠাইতে কাটিলে কাটাকুটা হয় বেশি তো বুজি না পাবা এই কারণে মই সেপারেট কৰি লৈছো তোমালোকে এটা লাইনতো কাটিব পাৰো এতিয়া 5 10 ৰ লগত 2 বাৰ যাব 3 12 ৰ লগত 4 বাৰ যাব এতিয়া আৰু হৰণ যায় নেকি না যায় যেতে ইয়াতে 21 আছে তো ইয়াতে উপৰখিনি পূৰণ কৰি দিয়া 2 পূৰণ 4 আৰু ইয়াতে হল 21 এই কেৱল তো এটো 2 4 গুণ কিমান 8 ইয়াতে 21 থাকে তো এটো অনুপাতত লিখিব পাৰো যে 8 অনুপাত 21 ইয়াতে বাকিখিনি মই ইয়াতে লিখিছো এতেকে 10 অনুপাত 9, 12 অনুপাত 25, 15 অনুপাত 21 মিশ্র অনুপাত হব বা অনুপাত হল কি পাইছো 8 অনুপাত 21 ঠিক আছে তার পিছত 4 নম্বৰ এতিয়া সোয়া 4 নম্বৰটো 4 নম্বৰ দিয়া আছে 19 অনুপাত 8, 24 অনুপাত 38, 1 অনুপাত 12 এতিয়া সোয়া মই ইয়াতেও ডাইরেক্ট করিম যে 19/8 পূরণ 24/38 পূরণ 1/12 অলপ ফাঁক ফাঁকে লিখিছো কাটাকুটা করতে অলপ সুবিধা হব এতিয়া সোয়া 19 38 19 দুগুণ 38 তো 19 এর একটু একবার যাব ও 38 ক দুইবার যাব ঠিক আছে 12 ক 24 এর মাঝে দুইবার যাব 2 2 ক্যান্সেল থাকিল কিমান ইয়াতে 1 ইয়াতে 1 ইয়াতে 1 তো আর তো নাই উপরত গটেখিনি হেকে হল তো গটেখিনি পূরণ করলে কি পাম 1 1 1 গটেখিনি 1 তো ইয়াতে আখনে মানে 8 হয় গা তো এটো এটাকে এটো অনুপাত লিখিব পারো 1 অনুপাত 8 ঠিক আছে এটো এটাকে লিখিম 19 অনুপাত 8, 24 অনুপাত 38, 1 অনুপাত 12 মিশ্র আমাক কি ওলাব দিছে মিশ্র অনুপাত হল ইয়াতে লিখিম যে 1 অনুপাত 8 5 নম্বৰটো তোমালোকে নিজে কৰিবা তোমালোকৰ কাৰণে এটো হোমৱৰ্ক থাকিল তাৰ পিছত সোয়া 6 নম্বৰটো দিয়া আছে তলৰ অনুপাতবোৰৰ কোনটো ডাঙৰ কোনটো সৰু নিৰ্ণয় কৰিব দিছে ইয়াতে দুটাকে অনুপাত দিয়া আছে কোনটো ডাঙৰ হ'ব আৰু কোনটো সৰু হ'ব আমাক নিৰ্ণয় কৰিব দিছে ঠিক আছে তো 1 নম্বৰটো সোয়া 1 নম্বৰটো দিয়া আছে 3 অনুপাত 4 আৰু 9 অনুপাত 16 ইয়াতে কোনটো ডাঙৰ আৰু কোনটো সৰু আমাক উলিয়াব দিছে তো আমি কেনেকে কি প্ৰথমত কি লিখিম 3/4 ঠিক আছে আৰু এটো এনেকে আগত লিখিলম তোমালোকে এটো এনেকে আগত লিখিলোৱা তো 3/4 আৰু 9/6 ৰ কোনটো অনুপাত ডাঙৰ এটো লিখিম তো তাৰ কাৰণে কি কৰিবা দুয়োটা সংখ্যাৰে এটো এটা সংখ্যা এটো এটা সংখ্যা দুয়োটা সংখ্যাৰে হৰ আমি কি কৰিম সেম কৰিম মানে সমান কৰিম ইয়াতে যদি 4 থাকে ইয়াতেও 4 কৰিম ইয়াতে যদি 16 থাকে ইয়াতেও 16 কৰিম তো এটো আমি হৰ দুটা কি কৰিম সেম কৰিম যেতিয়া হৰ দুটা একে হ'ব তেতিয়া তাৰ পিছত কি কৰিম এই লবসাম লব যাৰ ডাঙৰ হ'ব হেতু হ'ব ডাঙৰ আৰু লব যাৰ সৰু হ'ব হেটা হ'ব সৰু তো এতিয়া আমি কি এই হৰটো একে বনাম কেনেকে এটো সোয়াগত হৰটো আমি কেনেকে একে বনাম 3/4 এইটোৰ কাৰণে কি কৰিম প্ৰথমত সোয়া এইটোৰ কাৰণে কি কৰিম এই 3/4 যে আছে আৰু ইয়াতে 9/16 দিয়া আছে তো ইয়াতে কি কৰিম 3 পূৰণ এই 16 এৰে আমি দুয়োটাকে পূৰণ দিম 16 উপৰতো 16 ৰে পূৰণ তলতো 16 ৰে পূৰণ তো এটা কিমান হ'ব 3 লং কিমান 48 আৰু 4 লং 64 64 তো তলত আমি কি 64 পাইছো আৰু এটা কৰিম 9/16 তো এইটো আৰু কি হেৰে পূৰণ দিম ইয়াকে দিছো এই 16 ৰে আৰু এইটো পূৰণ দিম এই 4 ৰে মানে উল্টাটো
ঠিক আছে ইয়াক যদি এই 16 ৰে দিছো ইয়াকে এই 4 ৰে দিম তো কি 9 পূৰণ 4 ইয়াতে হলো 60 পূৰণ 4 4 9 গুণ কিমান 36 আৰু ইয়াতে 4 লং 64 তো ইয়াতে দেখাত কিন্তু এটো সৰু লাগিছে ঠিক আছে কিন্তু আসল সৰু হল এইটো মানে এইটোৱে সৰু কিন্তু আমাৰ দেখাত এইটো সৰু লাগিছে যদিও এইটো হল কি সৰু যেহেতু 48 বাই বা অনুপাতটো লিখিব পাৰো যি মন যায় 64 ডাঙৰ 36 বাই 64 টো সৰু এতেকে আমি লিখিম যে অনুপাতৰ 3 এটো কি 3 ক্ষেত্ৰত পাইছো 3 অনুপাত 4 টো ডাঙৰ আৰু এইটো 9 অনুপাত 16 টো সৰু তো এতেকে আমি লিখি দিম যে যেহেতু স্পেশাল ভাবে লিখি বলছে ডাঙৰ অনুপাত হ'ব 3:4 ঠিক আছে আৰু সৰু অনুপাত হল 9:60 বুজি পাইছো কেনেকৈ হল বস্তুটো যদি হৰটো বেলেগ থাকে আমি আগতে হৰটো একে কৰি লম তাৰ পিছতহে সাম যে কোনটাৰ লব ডাঙৰ যোনটা লব ডাঙৰ হেটা হ'ব ডাঙৰ আৰু যোনটা লব সৰু হেটা হ'ব সৰু অনুপাত কনসেপ্ট ক্লিয়াৰ এতিয়া আছো তাৰ পিছৰ গণিতটো এতিয়া আছো 2 নম্বৰটো 2 নম্বৰ 1:5 আৰু 3:17 ঠিক আছে তো সলিউশন 1/5 আৰু 3/17 এটোৰ আমাক কি কোনটো ডাঙৰ এটো লিয়াব দিছে ইয়াতেও কি হৰ বেলেগ দি আছে প্ৰথমত আমি কি কৰিম হৰ বিলাক আগতে সেম কৰিম তো এইটোৰ কাৰণে 1/5 ৰ কাৰণে কি 1 পূৰণ 17 এইটো দি পূৰণ দিম 17 5 পূৰণ 17 এক 17 লগত পূৰণ কৰিলে 17 হ'ব আৰু 17 ক 5 ৰে পূৰণ কৰিলে 5 17 85 ঠিক আছে তাৰ পিছত 3:17 তো এইটোৰ কাৰণে প্ৰথমত এইটোৰে পূৰণ 3 পূৰণ 5 আৰু ইয়াতে এতিয়া এইটোৰে 5 ৰে পূৰণ তো 17 পূৰণ 5 3 5 গুণ কিমান 15 আৰু এটোতে 85 আগৰ পৰাই জানো ইয়াতে আছে 85 এতিয়া সব কোনটো ডাঙৰ 17 টো ডাঙৰ বেছি আছে তো এইটো হ'ব ডাঙৰ তালে 1 যেহেতু 17/85 ডাঙৰ 15/85 টো সৰু এতেকে আমি লিখিম যে 1/5 ডাঙৰ 3/17 তকৈ ঠিক আছে তো এতেকে লিখিম এতেকে তো লিখিলো তে স্পেশাল ভাবে লিখিম যে ডাঙৰ অনুপাত তো সমান ডাঙৰ অনুপাত কোনটো 1:5 এটো লিখিব পাৰো নহলে আৰু বেলেগে যে 1:5 ডাঙৰ সিম্বল দি 3:17 এটোকে তাকে লিখিম যে 1:5 আৰু ইয়াতে লিখিম যে সৰু অনুপাতটো সৰু অনুপাত হ'ব কিমান সৰু অনুপাত হ'ব 3:17 ঠিক আছে এখিনি হৈ গল তাৰ পিছত সোৱা 3 নম্বৰটো 5:6 আৰু 7:8 5:6 আৰু 7:8 তো এইটোৰ কি ওলাব আছে কোনটো ডাঙৰ কোনটো সৰু ইয়াতে দিয়া আছে 5/6 আৰু 7/8 তো প্ৰথমত 5/6 ক সোৱা এইটোৰ লগত কিহেৰে পূৰণ দিম
5 পূরণ এইটো 8 এৰে যেহেতু এইটো দিম তাৰ পিছত 6 ক 8 এৰে পূরণ কৰি লিখিব হ'ব 5 গুণ 40 আৰু 6 গুণ 48 এইখিনি হল তাৰ পিছত আৰু কি 7/8 7 পূরণ এইটো 6 এৰে পূরণ 7 পূরণ 8 oh sorry 7 ইয়াতে 7 পূরণ 6 ইয়াতে হ'ব 8 পূরণ 6 এইটো 8 হ'ব ইয়াতে ভুল হৈছে 8 পূরণ 6 হৈ গল তো 6 গুণ 42 আৰু 6 গুণ 48 তো ইয়াতে কোনটো ডাঙৰ 42 টো ডাঙৰ 40 টো কম তাৰ মানে এইটো ডাঙৰ হ'ব যেহেতু 40 আৰু হল 48 সৰু হৈছে 42/48 তকে তো ইয়াতে লিখিব পাৰো কমা দি যে 40 এইটো নালাগে এইটো ইয়াতে লিখিম যে যেহেতু এইটো ফাৰ্ষ্টটো কি হৈছে সৰু হৈছে 5/6 আৰু ইয়াতে 7/8 বা 5:6 to 7:8 তকে সৰু এইখিনি হৈ গল ঠিক আছে এইটোতকে এইটো সৰু তো এতেকে আমি লিখিম যে 5/6 এইটো নিলিখো এতেকে সৰু নহয় ডাঙৰ অনুপাত হল ডাঙৰ অনুপাত কোনটো পাইছো 7:8 আৰু লিখিম সৰু অনুপাত হল যোনটা কম আছে 5:6 হৈ গল তাৰ পিছত ইয়াতে 4 আৰু 5 দিয়া আছে এটা কৰি দিম ইয়াতে 4 নাম্বাৰই কৰি দিছো ঠিক আছে গোটেইখিনি একে আছে বেলেগ নাই গণিত তো গোটেইখিনি একে তো কৰি দিছো 4 নম্বৰ 12:7 আৰু 13:8 এইটোৰ কোনটো অনুপাত ডাঙৰ আমাক ওলাব দিছে প্ৰথমত সলিউশন 12/7 আৰু 13/8 তো ইয়াৰেও 12/7 কি ওলাম এইটো আগত লব এই হৰটো একে বনাম তো কি কৰিম 12 পূৰণ এই 8 এৰে পূৰণ দিম আৰু 7 পূৰণ 8 8 12 96 আৰু 7 8 গুণ 56 56 এখিনি ওলাল তাৰ পিছত ইয়ৰ ওলাম 13/8 ওলাম সমস্যা তো প্ৰথমত 13 পূৰণ এইটো 7 আৰু 8 পূৰণ 7 3 7 গুণ 21 21 1 7 2 3 7 1 গুণ 7 আৰু 1 2 9 5 7 8 গুণ 56 এতিয়া চোৱা কোনটো ডাঙৰ 91 তকে 96 টো ডাঙৰ তো যেহেতু 96/56 টো ডাঙৰ 91/56 ৰ তুলনাত ঠিক আছে তো এতেকে লিখিম যেহেতু এটো ডাঙৰ হৈ গৈছে তেনহলে 12:7 টো ডাঙৰ 13:8 ৰ তুলনাত থেকে ডাঙৰ ডাইৰেক্ট কৈ দিছে লিখিব লাগে যেটো ডাঙৰ অনুপাত হল 12:7 সৰু অনুপাত হল 13:8 এইটো হল ইয়াৰ আনসার
চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগে হেকলে লাইক আৰু কমেন্ট এটা কৰি দিবা